অসমৰ প্ৰতিভাৱান যুৱক-যুৱতী আৰু কিশোৰ-কৈশোৰসকলক বিভিন্ন মঞ্চত উলিয়াই নিয়াৰ বাবে আৰু সৌন্দৰ্য প্ৰয়াসীসকলক এখন প্লেটফৰ্ম দিয়াৰ বাবে আজি তেজপুৰত নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকত অংশগ্ৰহণৰ বাবে আজি প্ৰথম পৰ্যায়ত এক পৰীক্ষামূলক ফেশ্বন শ্ব' অনুষ্ঠিত হয়। দুটা শাখাত অনুষ্ঠিত এই শ্ব'ত শোণিতপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৪২ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নিজৰ শাৰীৰিক, মানসিক আৰু বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই সকলোকে আকৰ্ষিত কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোৱে আজি নিজৰ কেটৱৰ্ক আৰু প্ৰশ্ন-উত্তৰ শিতানত নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ে। উল্লেখনীয় যে এই বাছনি প্ৰক্ৰিয়াত উত্তীৰ্ণসকলক অহা নৱেম্বৰত হ'ব লগা নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকত যোগদানৰ সুবিধা প্ৰদান কৰা হ'ব বুলিও সংগঠনৰ বিষয়ববীয়া আৰু অসমৰ প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষ আৰু সংগঠক কৌশিক মোদকে জনায়। এই পৰীক্ষামূলক ফেশ্বন শ্ব'ত ৰাজ্যখনৰ দুগৰাকী বিশিষ্ট মডেল তথা মডেলিং বিশেষজ্ঞও ভাগ লয়। এই ফেশ্বন শ্ব'ৰ কাৰ্যসূচীত বিভিন্ন ফেশ্বন বিশেষজ্ঞ আৰু সৌন্দৰ্য বিশেষজ্ঞও অংশ লৈ ফেশ্বন আৰু ব্যক্তিৰ সাহস বৃদ্ধিত সুন্দৰীসকলৰ বস্ত্ৰ ডিজাইনৰ লগতে কিছু নিয়ম মানি চলিবলৈ আহ্বান জনায়। প্ৰশান্ত ঘোষ ছাৰে এখেতে গোটেইখিনি নৰ্থ ইষ্ট ফেশ্বন উইকৰ দায়িত্বখিনি মোক দিয়া হৈছিলে। চ' তেজপুৰৰ আৰু আমাৰ এইটো বেল্টৰ গোটেইখিনি অডিশ্যন ময়ে লৈছোঁ আৰু থেংক টু চেফ্ৰন দে, সিহঁতে ইমান ধুনীয়াকৈ আমাক আগবঢ়াই লৈছে। অনুষ্ঠানটো আগবঢ়াই ল'বলৈ সিহঁতৰ যথেষ্ট আপোনাৰ সহায় আছিলে মোৰ ফালৰ পৰা। চ' সেইটোৱে ক'ব বিচাৰিছোঁ। কিমান পাৰ্টিচিপেট? পাৰ্টিচিপেটটো আমাৰ 70-80 কণ্টেষ্টেণ্টছ আহিছে, মানে সেইটো অডিশ্যন হয়। ইয়াৰ পৰা আমাৰ ছিলেকশ্যন হ'ব আৰু আমাৰ মেইন শ্ব'টো হ'ব ডিচেম্বৰত আৰু ইজ ওৱান অফ দ্য বিগেষ্ট ইভেণ্ট ইন দ্য এণ্টায়াৰ নৰ্থ ইষ্ট। মানে এইটো নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ইভেণ্ট হয়, যোনটো আপোনাৰ গোটেই নেপালৰ পৰা আৰম্ভ কৰি হ'ল over ইণ্ডিয়াৰ পৰা বাহিৰৰ পৰাও আহে, চব জেগাৰ পৰা ডিজাইনাৰ্ছ মডেলছ আহে। আৰু ছেকেণ্ড কথা হ'লগৈ যে আমি এইটো ফাৰ্ষ্ট টাইম তেজপুৰত আমাৰ নট অনলি তেজপুৰ, শোণিতপুৰত এইবাৰ আমি ফাৰ্ষ্ট টাইম এনেকুৱা অডিশ্যন আমি অৰ্গেনাইজ কৰিছোঁ, কিন্তু আগতীয়াকৈ এনেকুৱা অডিশ্যন ক'তোতে হোৱা নাছিলে। এণ্ড ইজ অল বিকজ অফ প্ৰশান্ত দা এণ্ড ৰিয়েলি থেংকফুল টু চেফ্ৰন অলছ'। বিকজ আপোনালোকৰ হেল্পৰ বিনা ইট ইজ নট পচিবল কি আমি এটা এৱেৰনেছ স্প্ৰেড কৰিব পাৰোঁ কি নতুন ল'ৰা ছোৱালী এইটো প্লেটফৰ্মত আহিব লাগে। আৰু নৰ্থ ইষ্ট ফেশ্বন উইকৰ এতিয়া 9 ছিজন হ'বলৈ গৈছে আৰু আজি 9 ছিজনৰ অডিশ্যন হৈ আছে ইন তেজপুৰ। আই এম ভেৰি থেংকফুল টু চেফ্ৰন এণ্ড পিংক, কৌশিক, বিকজ ইহঁতৰ ছাপৰ্টৰ বিনা এইটো পচিবল হ'ব নোৱাৰিছিল। আৰু sorry my SMS is not so up to the mark. আৰু লাষ্ট ইয়েৰো বহুত ভাল ভাল ল'ৰা ছোৱালী আহিছিলে ইয়াৰ পৰা। সেইকাৰণে মই কৌশিকক ক'লোঁ কি কৌশিক ইয়াতে যি টি সৰু বিউটি পেজেণ্ট জইন নকৰি ইহঁতক এটা প্ৰমিচিং প্লেটফৰ্মক জইন কৰিব দিয়া, য'ৰ পৰা ইহঁতে আৰু ডাঙৰ প্লেটফৰ্মত যাব পাৰে। চ' লাষ্ট ইয়েৰ আমি ইয়াৰ পৰা হিমাক লৈছিলোঁ, লোপামুদ্ৰাক লৈছিলোঁ। চ' ইহঁতে এতিয়া বেলেগ বেলেগ শ্ব' মানে গুৱাহাটীত বেলেগ বেলেগ শ্ব' কৰিব পাইছে আৰু থ্ৰু দিছ শ্ব' অনলি, কিয়কি আগতে ইহঁতে লিংকে নাছিলে, কিয়কি তেজপুৰতেই কৰি আছিলে, তেজপুৰৰ মানুহে জানিছিলে। যেতিয়া তেজপুৰৰ পৰা ওলাই আহিছে তেতিয়া ইহঁতৰ লিংকটো বহুত বাঢ়িছে। আৰু নট অনলি দিছ ডিজাইনাৰবোৰো আহিব পাৰে, জুৱেলাৰী ডিজাইনাৰ, ফেশ্বন ডিজাইনাৰ, সিহঁতো আহিব পাৰে আমাৰ শ্ব'টোত জইন কৰিবৰ কাৰণে। আৰু মোৰ লগত আছে মানৱ কাশ্যপ, হি ইজ মিষ্টাৰ ইণ্ডিয়া ফাইনেলিষ্ট এণ্ড তেজপুৰৰে ল'ৰা বাই দ্য ৱে।